বাপসকল যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয় কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে ঈশ্বৰ অংশ জীৱ অবিনাশী অমল চেতন অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱে যে আমি বিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি সুখদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত সেইকাৰণে সুখদেৱৰ শৰীৰত কিঞ্চিত মানুহ মায়াৰ প্ৰভাৱ নাছিলে অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো সুখদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল মায়ামুক্ত জীৱন যাপন কৰিছিল কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা সুখদেৱ প্ৰভাৱান্বিত নাছিল তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে ঠিক তেনেকৈ মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয় মুক্ত কেতিয়া হ'ব যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব মই কোন এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনা কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় তেতিয়ালে কি সৰ্বশ্ৰেষ্ঠ কি ভক্তি মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হোৱে পাত্ৰ হীৰা আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুস্তৰ মায়া তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে খেয়াছিল চিত্ত তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো আমাৰ পত্নী আছে পুত্ৰ আছে গৃহ আছে সংসাৰ আছে পৰিয়াল পৰিজন সকলো আছে এই সকলোবিলাকৰ মাজত থাকিও গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম এই বুলি আমাৰ বিশ্বাস আছিল এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন দৰকাৰ হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে খেয়াছিল চিত্ত চৰণ ছত্ৰৰ ছায়া সেব যিটো সিটো এৰাইতো তাপ হেন পাও এৰি খনেকো নিজিব সংগে নিও কবাপ বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হলেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে
এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকে সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱে যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটো সেই শক্তিখিনি হেৰাই যায় এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকে এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনিকুৰা সংসাৰৰ জুই এই জুইৰ সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা আছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায় সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায় আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই এইটো জাগতিক জগতৰ নিয়ম সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতেক নাতেক মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰো ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰো পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰো ঈশ্বৰ সাধনাৰ কাৰণে নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰো ভাৰ্যা গৰাকী সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে যদি কৰে তেওঁটো মহাপুৰুষ হৈ যাব এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন আৰু তুলসীদাস এনেকৈ এগৰাকী পণ্ডিত প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল
ইয়াৰ কাৰণটো কি যে ইমানবিলাক শক্তি ধন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও এৰি নকৰে মানে তাক স্খলন নকৰে ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন নাই কৰা ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিল যে দুৰ্গতি কি তুমি চোৱা হে বাপসকল সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয় তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয় তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয় তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত যে এজন IIT মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত আহিছে তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো ডাঙৰ কথা অবনিশি সাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন ৰাখিলে কি হ'লহেঁতেন সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ ওবা নৰলোক হৰি ভজিওক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক ধন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছে কিন্তু তেওঁৰ সকলো ধন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত সেইকাৰণে হে প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ সকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয় গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ সংসাৰৰ যি তাপ মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম তাপত্ৰয় বিনাশায় তিনি তাপক তুমি বিনাশ কৰা এই তাপৰ পৰা মুক্ত কৰিব পাৰে
এইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে